কালি ভৰা আপন ইচ্ছাবত মই কামাখ্যা যাই মই পূজা আৰম্ভ কৰিম, কালি ভৰা মই মদ খোৱা আৰম্ভ কৰিম। কৈছে মই ইছলামত থকাটো অসম্ভৱ হৈছে। যদি মই ইছলামৰ মানুহ হয়, যদি মই ধৰ্ম ত্যাগ কৰিব লাগে, মই সাজু আছো, মই কৰিম। যদি ইছলামক মোক যদি বেয়া পায়, যদি মোৰ নমাজ পঢ়া, ইছলামৰ ধৰ্মৰ ভিতৰত ধৰ্ম হৈ কাম কৰা যোৱা, যদি মই ইছলাম ধৰ্মৰ মানুহৰ ওচৰত যোৱা, হাদিছ কোৰাণৰ কথাটো শুনা যদি মোৰ বেয়া হয়, তেনে মই এইটো বাদ দিম, মদ খোৱাত থাকিম, মদ খাব লাগিব, ধৰ্ম ত্যাগ কৰিব লাগিব। আমাৰ পূজা আছে, পূজা চাব লাগিব, পূজাৰ কথা এইটো কৈ আছে, মই সেইটো কথা বুজাবলৈ কৈছিলো। বস্তুটো আমি বহুত এটা আবেগিক মই কৈ আছো কথাখিনি। কি আমাৰ কিছুমান মিডিয়া আছে, কেলা মিডিয়া বুলি কওঁ মই, ভাল মিডিয়া নহয়, সেইটো কেলা মিডিয়া বুলি কোৱা হয়। এই কেলা মিডিয়া বিলাক কি কৰে জানেনে? হয়, কেলা মিডিয়া বিলাক ক'ত কিবা এটা যদি ভুল হয়, নেগেটিভ, সেইবিলাক ভাইৰেল কৰিব কৰি মানুহৰ মাজত বিভাজন লগাই দিব, হাই কাজিয়া লগাই দিব, বাজি থাকক, নেগেটিভ চেন্টেন্সটো বজাব। আচলতে ক'ত ঘটনা হয়, কি হয় নহয়, সেইবিলাক নকৰাকৈ ডাইৰেক্টলি নেগেটিভটো বজাই মানুহক জেলত ভৰাই দিয়ে এই কেলা মিডিয়া বিলাক। গতিকে সেইটো মানে এই কেলা মিডিয়াৰ কাৰণে এইবিলাক বস্তুটো ভাইৰেল হয় বেছিভাগ। মই আজি ইজতেমাত গৈছিলো, কালি ৰাতিত গৈছিলো, হয়তো কালি মই ৰাতিতে ইমানখিনি হয়তো ঘূৰিছিলো, অলপমান গোটেইখিনি ঘূৰিব পৰা নাই। আৰু যেতিয়া আমাৰ মনাজাত হ'ল, আজিৰ 11:30 মনাজাতে আৰম্ভ হৈছিলে, 12টাত শেষ হ'ল। সেই সময়তে মই মনাজাতত অংশগ্ৰহণ কৰাৰ কাৰণে মইতো ওচৰতে আছিলো, আৰু সেইতে মই অজু কৰিছিলো, কৰি পেলাই আমি অংশগ্ৰহণ কৰিম। আৰু সেই সময়তে কিছুমান অদভণ্ডামী কিছুমান ল'ৰাই মোৰ লগত হুলস্থুল পৰিৱেশ সৃষ্টি কৰিলে। তেতিয়া মোৰ অলপ বেয়া লাগিলে, আহি বিলাক মানে কিবা কিবি কৈ থাকিছে। তেতিয়া মই অকণমান খং হৈছিলো, যে মই প্ৰথমত কৈছিলো যে তোমালোকে মনাজাত ধৰক, মনাজাতৰ টাইম হৈছে, এতিয়া মনাজাত হ'ব, মানে অজু কৰি আছে তোমালোকে। সেই উল্টা পুল্টা মোক কিবা কিবি কৈ আছিল। মই তেতিয়া খং হৈ আছিলো, কাৰণ ইছলামৰ বিষয়ে সেইবিলাক যাব নালাগে, ইছলামৰ বিষয়ত নাযাকৈ বেলেগ ৰাস্তাত লৈ গৈছিলে। আৰু তেতিয়া মই অলপ খং হৈছিলো, আৰু মোক বেলেগে এটা কথা কৈছিলে, আপোনালোকে এটা ইংগিতহে পাইছিলে, বাকী সেইটো নহয়, আৰু আছিলে, সেইবিলাক কাটি দিছে মিডিয়া বিলাকে, টোটেল ঘটনাবিলাক কৰা নাই। কিন্তু এটাহে বস্তু যে আমি দৌৰিছিলো, আচলতে দৌৰাৰ কাৰণটো হৈছে মানুহ উদ্ভণ্ডামি লগাইছিলে, আৰু ইছলামৰ বিৰুদ্ধে কিছুমান কথা কোৱা হৈছিলে। তাৰ পিছত মই তেওঁলোকক আহিব নালাগে, তেওঁলোকে তেনেকুৱা কথা কোৱা হৈছে, মনাজাতৰ কথা কৈছিলো, তেতিয়া মোক এইটো খং কৰিছিলে মোৰ ওচৰত, আৰু সেইকাৰণে মোক বেয়া বেয়া কথা কৈছিলে। আৰু বেয়া কথা কোৱাৰ কাৰণে মই তেতিয়া খং হৈ মোৰ হাতত ভৰিত জোতা আছিল, মই জোতা ভৰাই দি গৈছিলো, মই জোতা হাতত লৈ মই দৌৰি তাক মাৰিবলৈ গৈছিলো, কোবাবলৈ গৈছিলো। আৰু সেইতে মানুহৰ মাজত তেওঁলোকে মোৰ যিটো কলা আপোনালোকে দেখা পাইছে, এই ল'ৰাটো আগুৱাই দৌৰিছিলে, সেই ল'ৰাটো পিছত তেওঁলোকে পলাইছে, পিছত মই ধৰিব পৰা নাই। কিন্তু মই সেইটো তাক মাৰিবলৈ কোবাবলৈ কাৰণে গৈছিলো। আচলতে মই শিক্ষাটো কৰি দিলো যে ইছলামত কি চলে কি নচলে, সেইটোত আমি দেখুৱাই দিব গৈছিলো। তেওঁ ইছলামৰ নামত অপ্ৰচাৰ চলাবলৈ গৈছিলে, আৰু অপ্ৰচাৰ চলাৰ কাৰণে আৰু সেইটো বস্তুটো নেগেটিভকৈ আমাক উল্টাকৈ বজাই দিলে। ইজতেমাত এনেকুৱা ঘটনা ঘটিছে। যদি মোৰ ইজতেমাত যোৱাটো ভুল আছিলে, আৰু ইছলামত যদি সেইটোৱে আছে যে নহয় ইছলামত নামাজ পঢ়িব নালাগে, পূজা কৰিব লাগে, মই কালি ভৰা আপন ইচ্ছাবত মই কামাখ্যা যাই মই পূজা আৰম্ভ কৰিম, কালি ভৰা মই মদ খোৱা আৰম্ভ কৰিম। যদি ইছলামত সেইটো আছে, যদি এই কথাটো যদি মই ধৰ্মৰ বিষয়ে যদি কোৱা আছিলে, মই মনাজাত ধৰিবলৈ গৈছিলো, যে মনাজাত বয়ান কৰি আছিলে, বয়ান শুনাৰ কাৰণে কৰিছিলো, আৰু সেইটো যদি মোৰ ওপৰত মোৰ লগত উদ্ভণ্ডামি কৰিছিলে, তাৰ পিছতহে ভলেণ্টিয়াৰ সকলে আহিছিলে। মই যেতিয়া দৌৰিছিলো তাৰ অকণমান পিছতে ভলেণ্টিয়াৰ বিলাক আহি মোক তাৰপিছত কনচিডাৰ কৰিলে। কিন্তু আমি যিখিনি আমাৰ